স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠদানত আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনুমতী এয়া নৱম খণ্ড শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যোগীৰ পামত দেখি আহিবৰ পিছদিনা পমিলাই দুপৰীয়া খাই বৈ উঠি মনুমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানি কাপোৰবিলাক উলিয়াই পিন্ধিলে দাপোন চাই এডাল চুলি ইফাল সিফাল নোহোৱাকৈ মূৰটো মেলালে কপালত এটা সেন্দুৰৰ ফুট ল'লে কৰ্পূৰৰে সৈতে তামোল এখন খাই উদ্যুতিত টিকটিকিয়া ৰঙা কৰিলে পেৰাৰ পৰা অলংকাৰ উলিয়াই পিন্ধিলে হাতৰ আঙুলিত ভাল ভাল বাখৰ পটোৱা আঙুঠি পিন্ধিলে গলত গলপতা ল'লে হাতত মুঠিখাৰু ল'লে কাণত নতুন কৰিয়া এযোৰ আঁৰিলে আৰু এইদৰে পিন্ধি উৰি সখীয়েকৰ ওচৰলৈ গৈ ক'লে সখী মই যাওঁ মনুমতীয়ে সুধিলে সখী ক'লৈ নোযোৱা সখী ভালকৈ ভাবিছোৱাচোন পমিলাই ক'লে চিহ তোমাৰ কথা বতৰা ভাবিলে লাজ লাগে মনুমতীয়ে ক'লে মুখতহে কৈছা চাগৈ বাৰু তুমি থাকা মই যাওঁ এই বুলি পমিলা ঘৰৰ ভিতৰৰ পৰা ওলাল আৰু শান্তিৰাম ভকতৰ বহালৈ আহি শান্তিৰাম ভকতক লগ ধৰি ক'লে আতৈ আহক পমিলাৰ এই কথা শুনি শান্তিৰাম ভকতে সুধিলে ক'লৈ যাব লাগে পমিলা কিয় কালি আপুনি কোৱা নাইনে মই ডেকা বৰুৱাক লগ ধৰিব লাগে তুমিয়েই যোৱা মোকনো কেলৈ লাগিছে আতৈ মই তিৰিমতী মইনো অকলৈ কেনেকৈ যাওঁ মই আপোনাক মোৰ আশ্ৰয় কৰি লৈ যাব খোজোঁ বাৰু তেন্তে মই ওলাওঁ এই বুলি কৈ শান্তিৰাম ভকত কানি কাপোৰ পিন্ধি পমিলাৰ লগত ওলাল আৰু দুয়ো যাবলৈ ধৰিলে কিছুমান বাট গৈ পমিলাই শান্তিৰামক সুধিলে আতৈ ডেকা বৰুৱাৰ মনটো সমূলি আমাৰ সখীত মজিছেনে এৰা মই তেনেকুৱা যেন পাই আহিছোঁ এতিয়া তুমি বা কেনেকুৱা পোৱা মই ক'ব নোৱাৰোঁ মই দেখিলেহে লেখিম পমিলাই ক'লে এৰা তোমাৰ নামেই হৈছে চিত্ৰলেখী আপুনি এতিয়া সেইবিলাক কথা এৰক কওকচোন যোগীৰ পামত আৰু আন কিবা কথা বতৰা শুনি আহিলনে মই শুনি আহিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে আৰু হলকান্ত বৰুৱাই হেনো মানক ৰণ দিবলৈ গৈছে আতৈ আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই মোৰ মনত এনেহে লাগিছে যে অলপতে আমাৰ এইবিলাকত কিবা এটা ঘূৰ বিপদ হ'ব আমাৰ এইবিলাক কথা জানো বৰুৱাক জনাই সাজু কৰা যুগুত নহয় এৰা বৰুৱাক এইবিলাক কথা জনোৱা উচিত মই আজি গধূলি তেওঁক এইবিলাক কথা জনাম হয় আতৈ এইটো বৰ বিপদ হ'ব এতিয়া আহক ডেকা বৰুৱাক কিজানি মোৰ লগত আপোনাকো দেখিলে মন ভাঙি কথা নকয় সেই দেখি মই অকলৈ সেই কদম গছজোপাৰ তলত থিয় দি থাকিম আপুনি অলপ আঁতৰত থাকিব ভাল বাৰু এই কথা বতৰাৰ মূৰতে দুয়ো কদম গছৰ তল পালেগৈ তাতে পমিলা বহি ৰ'ল শান্তিৰাম ভকতে মানাহৰ পাৰলৈ গৈ গঁড়াৰ আঁৰ হৈ বহি থাকিল ইফালে লক্ষ্মীকান্ত ডেকা বৰুৱাই সেইদিনাখন ভাতিবেলিয়া মাক আৰু ভনীয়েকক মই গাঁৱৰ পৰা ফুৰি আহোঁ আৰু সৈন্য সামন্ত ঠিক কৰি থৈ আহোঁ বুলি কৈ আৰু লগত এটা তেওঁৰ বিশ্বাসী মানুহ লৈ ওলাল তেওঁ তেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ বাপেকে চেঙাৰ পৰা পঠোৱা সেই মানুহযোৰা আহি পোৱা নাছিল সেই কালত আজিকালিৰ দৰে আলি পদূলি নাছিল ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাবলৈ হাবিৰ মাজেদি একোটা সৰু সৰু বাট মাথো নাছিল আৰু এনেবিলাক বাটেৰে আহিবলগীয়া হোৱাত হলকান্ত বৰুৱাৰ মানুহ ভালেখিনি পলম হৈছিল আহি পোৱাৰ মান যে ইমান সোনকালে আহি পাব এই কথাৰ গম নাপাইহে আজি ডেকা বৰুৱাই একো শংকা নকৰাকৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ওচৰলৈ আহিছিল এইদৰে আহি যেতিয়া কদম গছৰ ওচৰ চাপিল তেতিয়া তেওঁ মানুহটোক অলপ আঁতৰত থাকিব দি পমিলাৰ কাষলৈ আহিল বাটত আহোঁতে তেওঁ পেটতে অনেক কথা বতৰা আলস্য আহিছিল কিন্তু যেতিয়া পমিলাৰ ওচৰ চাপিল তেতিয়া তেওঁ লাজতে সকলোবিলাক কথা পাহৰিলে কি ক'ব কেনেকৈ কথা বতৰা পাতিব তেওঁৰ ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে এনেতে তেওঁৰ ভাৱ বুজি চতুৰি পমিলাই মাত লগালে ডাঙৰীয়া আপুনি মোক লগ পাব খুজিছিল নে এৰা সকাম বা কি সকামৰ কথা কম তুমিয়েই নে মনুমতীৰ সখী হয় মনুমতীৰ
বৰ ভাগ্য যে তেওঁ তোমাৰ নিচিনা এজনী সখী পাইছে। মোৰ গাত এনে কোনো গুণ নাই যে মই মনোমতীৰ নিচিনা এজনা গাভৰুৰ সখীৰ যোগ্য হ'ব পাৰোঁ। তেওঁ মোক সখী বুলি মাতে, এইটো তেওঁৰ মহতালিৰহে চিন। তুমিনো মনোমতীৰ সখীৰ যোগ্য কেলেই হ'ব নোৱাৰা? যাৰ সখীয়েকলৈ ইমান চেনেহ, সখীৰ সুখেই যাৰ সুখ, সখীৰ দুখেই যাৰ দুখ, এনে এজনী সখীনো মনোমতীৰ কেনেকৈ এলাগী হ'ব? মোৰ বৰ ভাগ্য যে তোমাৰ নিচিনা এজনা গাভৰুৰ আগত মোৰ মনৰ দুখ ক'ব পাৰিম। আপোনাৰ ধন-জন যৌৱন সকলো আছে, ইমানতনো আপোনাৰ কিহৰ দুখ? অকল ধনজনেই যদি মানুহক সুখী কৰিব পাৰিলেহেঁতেন, তেন্তে সংসাৰত ভালেমান মানুহ সুখী হ'লহেঁতেন। কিন্তু ক'তা, পৃথিৱীত বালিচাহীৰ পৰা গজহস্তীলৈকে কেউৱে দেখোন সুখী নহয়। আপোনাৰনো দুখৰ কাৰণ কি? যদি শুনি বেজাৰ নোপোৱা তেন্তে কওঁ শুনা, ইমান দিনে মোৰ হৃদয়ত একো নাছিল, কিন্তু আজি কিছুমান দিনৰ পৰা মোৰ অন্তৰখনত এটি মূৰ্তিৰ চিন বহিছে। সেই চিন দেখোন মচা নাযায়, অতি যত্ন কৰিও দেখোন পাহৰিব নোৱাৰোঁ। আপুনি আগলৈ উঠি আহিছে, এই সময়ত অৱশ্যে কোনোবা প্ৰীতিৰ বস্তুৰ মূৰ্তি আপোনাৰ হৃদয়ত অংকিত হ'ব পাৰে, কিন্তু মোকনো মতাৰ সকাম কি? মই জানো সেই মূৰ্তি আঁতৰাই দিব পাৰিম? তোমাক লগ পোৱাৰ সকামেই আহিছোঁ, তুমি মোক মূৰ্তিটো মচি দিব নালাগে, মই অতি যতনেৰে তাক বুকুৰ তলিত লুকুৱাম। বাৰু সেই মূৰ্তিনো কাৰ কওকচোন? যদি শুনাত বেজাৰ নোপোৱা তেন্তে কওঁ শুনা, সেই মূৰ্তিটো তোমাৰ সখী মনোমতীৰ। লক্ষ্মীকান্তৰ এই কথাত পমিলাই অলপ তললৈ মূৰ কৰিলে আৰু তাৰ পাছত ক'লে, ডাঙৰীয়া, আপুনি অলপ ভাবি চিন্তি কথা ক'ব। আমি তিৰুজাতি সহজেই ভুল যাওঁ, অলপ কথাতেই আমি ভুল যাওঁ। আমাক সেয়ে যে অলপ কথাতেই বশ কৰি শেষত দুখত পেলায়। তুমি মোক হঠ বা প্ৰতাৰক বুলি বিবেচনা নকৰিবা। আকাশত চন্দ্ৰ সূৰ্য থাকে মানে এইটো বঢ়িয়াকৈ জানিবা, লক্ষ্মীকান্তৰ কথাৰ লৰচৰ নহয়। ওপৰৰ দেৱতাসকলক মই আজি সাক্ষী কৰিলোঁ, এই জনম থাকে মানে মই মনোমতীত বাদে আন কাকো নাভাবোঁ। যদি ইয়াৰ বিপৰীত কৰোঁ তেন্তে ইন্দ্ৰৰ চৰক যেন মোৰ মূৰত পৰে। ডাঙৰীয়া, আপুনি ইমান মহৎ অংগীকাৰ কৰিব নালাগিছিল। আপুনি নেজানেনে আপোনাৰ দেউতা আৰু আমাৰ বৰুৱা দুয়োৰে ভিতৰত মনোবাদ আছে? আপোনাৰ আৰু মোৰ সখীৰে জনসমাজৰ নিয়ম মতে বিয়া হ'ব এইটো আশা কৰিব পাৰেনে? যদি নোৱাৰে তেন্তে অনাহকতে আপোনাৰ মনটোক দুখ দিব লাগিছে কেলৈ? মই খাটিছোঁ আপুনি মোৰ সখীক পাহৰক। মই এই বিষয়ে ভালেমান ভাবি চিন্তি চাইছোঁ, মোৰ মনে নেমানে। মই পাহৰিব নোৱাৰোঁ আৰু আগলৈকো নোৱাৰিম। তেওঁৰে মোৰে যে বিবাহ হ'ব এইটো বৰকৈ আশা কৰিব নোৱাৰোঁ যদিও যাতে ক'লে একো বাধা নাই। তেওঁ দেখোন মোৰ তেওঁক ভাল পাবলৈ মন যায়, তেওঁক যেন সদায় চকুৰ আগতে ৰাখিম। তুমি অনুগ্ৰহ কৰি মোৰ মনৰ কথাবিলাক তেওঁক জনাবা। কাইলৈ মই মানৰ যুঁজলৈ যাম, সেই যুঁজত মৰোৱেই নে বাচোৱেই ক'ব নোৱাৰোঁ। বাচো যদি মই অহোপুৰুষাৰ্থ কৰিও মনোমতীক পাবলৈ চেষ্টা কৰিম, মৰো যদিও যুঁজৰ থলীত তেওঁৰেই নাম লৈ মৰিম। মোৰ মনত তেওঁক এবাৰ চকুৰ আগত দেখিবলৈ আৰু তেওঁৰ মিঠা মাত শুনিবলৈ হেঁপাহ ৰ'ল। আপুনি দেখোন বিৰস মনেৰে কথাবিলাক ক'বলৈ ধৰিলে, কিবা দেখোন যুঁজলৈ যোৱা কথাও ক'লে। কিহৰ যুঁজলৈ বা যাব? কিয় তোমালোকে বুজ পোৱা নাইনে মান ভটিয়াই আহিব লাগিছে? তোমালোকৰ বৰুৱাইনো একো গম পোৱা নাইনে? আমি একো গম পোৱা নাই, সঁচা সঁচিকৈয়ে মান ভটিয়াই আহিছে নেকি? মান সঁচা সঁচিকৈয়ে ভটিয়াই আহিছে। আমাৰ দেউতা পৰহিয়েই গ'ল, ময়ো কাইলৈ ৰণুৱা 2000 লৈ যাব ওলাইছোঁ। আমাৰ বৰুৱাৰ দেখোন একো উমঘামেই নাই। মই এটা কথা খাটৌ। কি কথা কোৱা? আপুনি আজি ঘৰলৈ উলটি যাব নালাগে, আমাৰ বৰুৱাৰ হাউলিলৈকে আহক। তাতে যদি সুবিধা কৰিব পাৰোঁ আৰু আপুনি যদি বেয়া নাপায়, মই মোৰ সখীক আপোনাক এবাৰ দেখুৱাম। নিশা চাই দাৰ এঠাইত আমাৰ হাউলিতে থাকিব।
কালি প্ৰাতঃতে মই আপোনাক আমাৰ বৰুৱাৰ আগ কৰি দিম। তোমালোকৰ বৰুৱাক আগ কৰি দিয়াৰনো উদ্দেশ্য কি? উদ্দেশ্য আছে। আমাৰ বৰনগৰীয়া বৰুৱাৰ 13-14 হেজাৰ বলৱান কোচ সৈন্য আছে। বৰুৱা নিজে ভাল যুঁজাৰু বীৰ নহয় আৰু তেওঁৰ সেই সৈন্যৰ সেনাপতি 3জনো নাই। আপুনি নিজে কৈছে আপুনি মানৰ লগত যুঁজ দিবলৈ যাব। যদি যুঁজ দিবলৈ যোৱা হয় বা ইয়াতে মানৰ হাতৰ পৰা আপোনালোকৰ গাঁও ৰক্ষা কৰিবলৈ মান আহিলে ৰণ দিব খোজে, তেন্তে আপুনি আপোনাৰ নিজৰ 2000 সৈন্যৰ লগত আমাৰো 13-14 হেজাৰ ৰণুৱা লগ কৰি যুঁজ দিয়ক। মই বৰনগৰীয়া বৰুৱাক কৈ যেনে তেনে সৈন্য দিব পাৰিম। কিন্তু বৰনগৰীয়া বৰুৱাই মোক তেওঁৰ শত্ৰুৰ পুতেক বুলি নিঘিনাবনে? আমাৰ বৰুৱা তেনে মনৰ মানুহ নহয়, এইটো মই ডাঠ কৰি ক'ব পাৰোঁ। তেওঁ কেৱল অলপ সোপাঢিলাবিধৰ মানুহ। এই সময়ত আৰু এই সুবিধাতে আপোনালোকৰ ঘৰে আৰু আমাৰ ঘৰে মিল হ'বলৈকো বৰ ভাল হৈছে। মই আজি ৰাতিয়েই বৰুৱাক সকলোবিলাক কথা জনাই সকলো থিৰ কৰি থ'ম। কালি ৰাতিপুৱাই আপোনাক আগবঢ়াই দিম। কিন্তু নিশা মই ইয়াত থাকিম বুলি দেখোন কৈ অহা নাই। আপোনাৰ লগৰ মানুহটোৰ আগত কৈ পঠাওক আপুনি সৈন্য সামন্ত গোটাবৰ নিমিত্তে ৰাতি গাঁৱতে ৰ'ল। পমিলাৰ এই কথাত লক্ষ্মীকান্তৰ মনত দুটি ভাৱ আহি উপস্থিত হ'ল। তেওঁৰ এক ভাৱ হ'ল যে তেওঁক যেতিয়াই বাপেকে নিজৰ গাঁওখন ৰক্ষা কৰিবলৈ এৰি থৈ গৈছে, তেনেস্থলত সেই গাঁও এৰি ৰাতি আন ঠাইত থকাটো উচিত নহয়। তেওঁৰ দ্বিতীয় ভাৱ হ'ল যে তেওঁ যদি এই সুবিধাতে মনোমতীক চাই নলয়, তেন্তে কিজানি তেওঁ আৰু এনে সুবিধা নাপায়েই। এই দুটি ভাৱে তেওঁৰ মনক অস্থিৰ কৰিলে। কিন্তু তেওঁ যেতিয়া ভাবিলে যে মনোমতীক দেখা পোৱাৰ লগে লগে বৰনগৰীয়া বৰুৱাৰ সৈতে মিল হ'বৰ সম্ভৱ আছে আৰু তেওঁৰ পৰা 13-14 হেজাৰ সৈন্যও পাবৰ আশা আছে, তেতিয়া তেওঁৰ বৰনগৰীয়া বৰুৱাৰ হাউলিলৈ যাবলৈ ইচ্ছাটো বৰ বলৱতী হ'ল। তেওঁ পমিলাৰ কথাৰ উত্তৰ দিবলৈ মন কৰোঁতেই চতুৰী পমিলাই ক'লে, আহক, কোনো চিন্তা নকৰিব, আপুনি ক'তো অথলত নাথাকে। এই কথা কৈয়েই পমিলাই ডেকা বৰুৱাৰ লগৰ মানুহটো মাতি আনি ক'লে, ককাই, তই ঘৰলৈ উলটি যা। আই মাতৃক কবিগৈ। বোপাই সৈন্যবিলাকক থোপ খুৱাই ৰাতিপুৱাই লৈ যাবৰ নিমিত্তে নিশাটো গাঁৱতে ৰ'ল। পমিলাৰ এই কথাত ডেকা বৰুৱাৰ সেই মানুহটো ঘৰলৈ উলটিল। ডেকা বৰুৱাই মন্ত্ৰমুগ্ধ মেৰচাগৰ দৰে পমিলাৰ পাছে পাছে গ'ল। গড়াৰ আঁৰৰ পৰা শান্তিৰাম ভকত আহি লগ লাগিল আৰু তাৰ পাছত তিনিও বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে বাট ল'লে।